নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অহাকালিলৈ অনুষ্ঠিত হ'বলগীয়া ADR গ্ৰেড 3 পৰীক্ষাৰ বাবে আপোনালোকে কিদৰে প্ৰস্তুতি চলাইছে তাৰ বাবে এটা মক টেষ্ট লৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। গতিকে পৰীক্ষালৈ যোৱাৰ মুহূৰ্তত আপোনালোকে ভিডিঅ'টো এবাৰ চাব বুলি আশা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোত সমাজ বিজ্ঞানৰ মুঠ 40টা প্ৰশ্ন লৈ আহিছোঁ আৰু এই 40টা প্ৰশ্নৰ আপোনালোকে মুঠ কিমান নম্বৰ পালে সেই বিষয়ে জনাবলৈ নাপাহৰিব। আহকচোন এতিয়া পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজিৰ মক টেষ্টৰ প্ৰথম প্ৰশ্নটো হ'ল, বায়ুমণ্ডলত থকা স্বাভাৱিক কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 0.35%। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা IUCN কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1948 চনত। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে, ভাৰতৰ ভৌগোলিক আয়তন কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ। চতুৰ্থ প্ৰশ্নটো হৈছে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1969 চনৰ 15 আগষ্ট তাৰিখে। আজিৰ পঞ্চম প্ৰশ্ন, প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰা গ্ৰন্থখন কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বনফুল, যিখন গ্ৰন্থ 1952 চনত ৰচনা কৰিছিল। যতীন্দ্ৰনাথ দুৱৰাই এই গ্ৰন্থখন ৰচনা কৰিছিল। ষষ্ঠ প্ৰশ্ন, হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নাগালেণ্ড ৰাজ্যত। পৰৱৰ্তী প্ৰশ্ন, বিদ্ৰোহী কবি বুলি কোনজন সাহিত্যিকক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰসন্নলাল চৌধুৰী। অষ্টম প্ৰশ্নটো হৈছে, পোহাৰী চুপতি খণ্ডবাক্যটোৰ অৰ্থ কি? আৰু ইয়াৰ উত্তৰটো হৈছে অদৰকাৰী কথা পতা। নৱম প্ৰশ্নটো হৈছে, নাথুলা গিৰিপথে কাৰ কাৰ মাজত সংযোগ স্থাপন কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ছিকিম আৰু তিব্বতৰ মাজত। দশম প্ৰশ্নটো হৈছে, মিজোৰামৰ উচ্চতৰ শৃংগটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ব্লু মাউণ্টেইন। পৰৱৰ্তী প্ৰশ্ন, লছাৰ উৎসৱ ক'ত পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৰুণাচল প্ৰদেশত। দ্বাদশ প্ৰশ্নটো হ'ল, বক্তিয়াৰ খিলজীৰ কামৰূপ অভিযানৰ পথ প্ৰদৰ্শকগৰাকী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আলী মেছ। আজিৰ ত্ৰয়োদশ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। আজিৰ চতুৰ্দশ প্ৰশ্ন, RBIৰ বৰ্তমান সঞ্চালকগৰাকী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শক্তিকান্ত দাস। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, অসমীয়া পাৰ্শ্বিক ধ্বনি কোনটো? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ল। পৰৱৰ্তী প্ৰশ্নটো হৈছে, মহাবীৰৰ আন এটা নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰ্ধমান। সপ্তদশ প্ৰশ্ন, এলাহাবাদ প্ৰশস্তি কোনে জাৰি কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সমুদ্ৰগুপ্ত ৰাজসভাৰ কবি হৰিসেনে। অষ্টাদশ প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত বিধানসভাৰ আসন সৰ্বাধিক? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো উত্তৰ প্ৰদেশ ৰাজ্যত। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 28 ফেব্ৰুৱাৰী তাৰিখে। প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। আজিৰ 20 সংখ্যক প্ৰশ্ন, চুলতানী যুগৰ ভূমি ৰাজহ ব্যৱস্থাৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খেৰাছ-ই-জিজিয়া। আজিৰ পিছৰ প্ৰশ্নটো হৈছে, নীতিৰ ফুল ফৰ্মটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া।
নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল। আজিৰ 22 সংখ্যক প্ৰশ্নটো হ'ল নাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হৈছে বেলজিয়ামৰ ব্ৰুছেলছ চহৰত। আপোনালোকে মক টেষ্টটোৰ কিমান সংখ্যক প্ৰশ্নৰ উত্তৰ দিব পাৰিছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিৰ পৰৱৰ্তী প্ৰশ্ন, ডিভিডিৰ ফুল ফৰ্মটো লিখা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডিজিটেল ভাৰ্চেটাইল ডিছ। পৰৱৰ্তী প্ৰশ্ন, প্ৰথমগৰাকী বৰফুকন পদত অধিষ্ঠিত বিষয়া কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লাঙি পানীখিয়া। আজিৰ 25 সংখ্যক প্ৰশ্ন, অলকানন্দা কবিতা পুথিৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নলিনীবালা দেৱী। পৰৱৰ্তী প্ৰশ্নটো হৈছে দক্ষিণৰ গংগা বুলি কোনখন নদীক কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কাবেৰী নদীক। 27 সংখ্যক প্ৰশ্নটো হৈছে লক্ষ্য সেন কি খেলৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বেডমিণ্টন খেলৰ সৈতে। আজিৰ 28 সংখ্যক প্ৰশ্ন, পেৰিছ পেৰালিম্পিকত ভাৰতে মুঠ কেইটা সোণৰ পদক লাভ কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 7টা সোণৰ পদক। 29 সংখ্যক প্ৰশ্নটো হ'ল তৃতীয় পানিপথৰ যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1761 চনৰ 14 জানুৱাৰী তাৰিখে। আজিৰ 30 সংখ্যক প্ৰশ্ন, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক কোনটো প্ৰণালীয়ে পৃথক কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 10 ডিগ্ৰী প্ৰণালীয়ে। প্ৰশ্ন নং 31, আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বামী দয়ানন্দ সৰস্বতী। প্ৰশ্ন নং 32, লেবানন ৰাজ্যৰ ৰাজধানী কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেইৰুট। 33 নম্বৰ প্ৰশ্নটো হ'ল সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোকসভাৰ অধ্যক্ষই। আজিৰ 34 সংখ্যক প্ৰশ্ন, চিল্কা হ্ৰদ কোনখন ৰাজ্যত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল উৰিষ্যা ৰাজ্যত। প্ৰশ্ন নং 35, কেলচিফেৰল কোনটো ভিটামিনৰ এটা নাম? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভিটামিন ডি। পৰৱৰ্তী প্ৰশ্ন, নিযুত মইনা আঁচনি কোনখন চৰকাৰে হাতত লৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম চৰকাৰে। প্ৰশ্ন নম্বৰ 37, মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024 খিতাপ কোনে লাভ কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেহা সিংহা। এওঁ গুজৰাটৰ বাসিন্দা। প্ৰশ্ন নং 38টো হৈছে বিখ্যাত ৱাটাৰলু যুদ্ধ কেতিয়া সংঘটিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1815 চনৰ 18 জুন তাৰিখে। 39 সংখ্যক প্ৰশ্ন, ভাস্কৰ আব্দ বা কামৰূপী চনৰ প্ৰচলন কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 594 খ্ৰীষ্টাব্দত। আজিৰ 40 সংখ্যক তথা শেষৰটো প্ৰশ্ন হৈছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1951 চনৰ পৰা 1956 চনলৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই 40টা প্ৰশ্নৰ মক টেষ্টত আপোনালোকে কিমানটা প্ৰশ্নৰ উত্তৰ পাৰিলে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব। আৰু এই ভিডিঅ'টোৰ পৰা যদি আপোনালোক উপকৃত হৈছে আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেনেহ'লে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কালিলৈ অনুষ্ঠিত হ'বলগীয়া গ্ৰেড 3 পৰীক্ষাৰ বাবে সকলোলৈ আন্তৰিক অভিনন্দন থাকিল। আপোনালোকে যাতে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।